মৰম দিলেহে মৰম পায় কথাষাৰ কিন্তু একদম সঁচা দেই যোনে মৰম দিয়ে তেওঁকো কিন্তু মৰম দিব লাগিব তেতিয়াহে আমাৰ মৰমৰ সদায় এই মৰম ভাল পোৱাখিনি জীয়াই থাকিব আজি বহু দিনৰ মূৰত পেহীহঁতৰ ঘৰলৈ যাব ওলাইছো আৰু পেহীহঁতৰ ঘৰলৈ যাম কেনেকৈনো খালী হাতেৰে যাম কিয়নো বাৰীত শাক-পাচলি লাগি আছে আৰু পেহীৰ বাবে সেইকাৰণে শাক-পাচলি অকমান ছিঙিছো বৰষুণ দিছে শাক-পাচলিবোৰ বেয়া হৈ গৈছে জিকাবোৰ গেলি গৈছে আৰু যি পাৰো যি আছে বৰষুণ বতৰৰ শাক-পাচলি লগাই নাই তথাপিও ভাবিলো পেহীৰ কাৰণে অকনমান লৈ যাম কাৰণ আমাৰ পেহী বহুত বেছি মৰমিয়াল ঘৰত যেতিয়া বিলাহী আনে পিয়াজ আমাৰ যেতিয়া নাথাকে পেহীয়ে এটা দুটাকৈ পলিথিনত আমালৈ ভৰাই দি আহে তই খাই ভাল পাও লৈ যা ৰঙলাও লাগিছে ৰঙলাও দেব ৰঙলাও লৈ যা ৰঙলাও আগলি খাই ভাল পাও দেব ৰঙলাও আগলি লৈ যা আৰু ময়ো যেতিয়া পেহীহঁতৰ ঘৰলৈ যাম মইতো খালী হাতেৰে যাব নোৱাৰো কাৰণ পেহীয়ে মোক ইমান মৰম দিয়ে মইতো পেহীক মৰম দিব লাগিব তেতিয়াহে আমাৰ মৰমখিনি আজীৱন জীয়াই থাকিব যদি পেহীয়ে দিছে মোৰ বাৰীত থাকিও যদি মই দি নাযাওঁ তেতিয়াহ'লেতো আমাৰ এই মৰম ভাল পোৱাবোৰ আধৰুৱা হৈ যাব নহয়নে আৰু যি পাৰো অলপ ছিঙি লৈছো অলপ দিনৰ আগত ভোট জলকীয়া পুলি কেইটামান পচাই দিছিলোঁ বৰষুণ পাই জলকীয়া পুলিকেইটা কিন্তু ধুনীয়াকৈ উঠি গ'ল 50 জোপামান জলকীয়া উৰি চিৰিঙাই আমাৰ ধ্বংস কৰিলে এতিয়া 2-এজোপাহে আছে আকৌ নতুনকৈ পচাইছোঁ আকৌ নতুনকৈ ৰুম আৰু বাৰীত যি পাইছোঁ জিকা ভেন্দি লেচেৰামা দাংবডি সকলোখিনি এটা দুটা কৰি খৰাত এনেকৈ থৈ গৈছোঁ আৰু বৰষুণ দিয়াৰ কাৰণে জিকাবোৰ কিন্তু একদম কেনেকুৱা যে ঢেৰা-ঢেৰি হৈ গৈছে ক'ব পৰা নাই যিদৰে জিকাখিনি হ'ব লাগে সেইদৰে হোৱা নাই কাৰণ পানী সোমাই গৈছে নেকি সেইবাবে জিকাখিনিৰ অৱস্থা এনেকুৱা হৈছে আৰু পেহীহঁতৰ ঘৰত যাবলৈ মানে বেছি দূৰ নালাগে শৰ্টকাট পথাৰে গ'লে ওচৰে হয় আৰু পেহীয়ে খুব খাই ভাল পায় কচু দং আপোনালোকে এই কচুৰ দংখিনি চিনি পাইছেনে বহুতে হয়তো চিনি পাইছে বহুতে হয়তো চিনি পোৱা নাই আমি যে শুকতি বনাওঁ মাছৰ এই কচুৰ দঙৰ পৰাই শুকতি বনাওঁ আৰু খুৰীয়ে আহিব অলপ পাছত কচুৰ দংখিনি নিবলৈ গাহৰিৰ কাৰণে গাহৰি দানা যিহেতু এতিয়া বহুত বেছি কষ্ট হয় গাহৰি দানাৰ সময়ত বৰষুণৰ সময়ত আৰু এয়া কচুৰ দঙত কুমজেলেকুৱা লাগি আছে কেমজেলেকুৱাৰ এতিয়া যিহেতু সময়ে সেইবাবে এনেধৰণে লাগি থাকিবই বাৰু মই যিমান পাৰোঁ কচু দংখিনি খুৰীৰ কাৰণে কাটি থওঁ বৰষুণ দিছে খুৰী আহি আকৌ তিতিবই লাগিব এতিয়া মই কাটি থলে ডাইৰেক্ট খুৰীয়ে লৈ যাব পাৰিব লগতে ডাঙৰ দং কেইডালমান চাই পেহীৰ বাবেও লৈ যাম আমাৰ পেহীয়ে আকৌ কচু দং খাই খুব ভাল পায় এতিয়া খেতিৰ সময়ত আমাক এনেধৰণে কচুৰ দং ৰঙালাও মটৰ চানা সকলো ঘৰত বনাব লগতে বাঁহৰ গাজ এনেকৈ খাই খুব ভাল লাগে আৰু এতিয়া বৰষুণৰ বতৰত কচুৰ দঙৰ লগত একদম ধুনীয়াকৈ ৰঙালাও চব্জি খাবৰ কাৰণে বহুত কয় সেইবাবে খুৰীৰ কাৰণেও কাটিলোঁ লগতে পেহীৰ কাৰণেও কাটিলোঁ আৰু এইডোখৰ ঠাই এতিয়া যিমান কাটি দিলেও মানে কচুৰ দংখিনি বহুত ধুনীয়াকৈ অতি সোনকালে ডাঙৰ হৈ যায় লগতে এনেধৰণে কচুৰ দংবোৰ কাটি থাকিলে নখজুৱায় বহুতৰ ঘৰত এনেধৰণৰ কচু দংবিলাক খজুৱায় কিয়নো কাটি নিদিয়ে যদি আপোনালোকে এনেধৰণে খাব বিচাৰে দংবিলাক কিন্তু অলপ কাটি থাকিব তেতিয়া কচু দংবোৰ নখজুৱায়